হে দোস্ত, আসসালামু আলাইকুম। ফেসবুক ইউটিউব বন্ধু বান্ধব সকল, আমার রাইজ সকল বা হিন্দু দাদাদের কারণে নমস্কার। মই আজি আকৌ আহিলোঁ ব্ৰহ্মপুত্ৰ গৰাখানিয়ে দেখাবৰ কাৰণে। বলক আমি ইয়াৰ পৰাই ব্ৰহ্মপুত্ৰ গৰাখানিয়া দৃশ্যখন আৰম্ভ কৰোঁ। মই ৰাতিপুৱাই আকৌ আহিলোঁ ব্ৰহ্মপুত্ৰৰ কাহিনী দেখাবলৈ। আজি মই আকৌ আহিলোঁ ব্ৰহ্মপুত্ৰৰ কাষত, কিন্তু আজি মই আহিছোঁ বেলেগ গাঁৱত। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট জামাদাৰহাট ব্লক দক্ষিণ পাৰ আমাৰ মেদৰটাৰী পঞ্চায়তৰ নাৰামাৰী গাঁওখনৰ অৱস্থা কেনেকৈ আছে সেই গাঁওখন আজি চাওক আপোনালোকে। মানে ব্ৰহ্মপুত্ৰত কেনেকৈ ভাঙি লৈ যাই আছে আমাৰ নাৰামাৰী গাঁওখন। মই কালি আহিছিলোঁ এইখন ঠাইত, এই নাৰামাৰী গাঁৱৰ এইখন ঠাইত কালি আহিছিলোঁ মই। আৰু এই ঘৰখন যে চাই আছে আপোনালোকে, মানে ইয়াত এখন ঘৰ আছিল, মানে ৰাতিতে ভাঙি লৈ গৈছে ব্ৰহ্মপুত্ৰত। চাওক কেনেকৈ কি চিষ্টেমত ভাঙি আছে ব্ৰহ্মপুত্ৰত চাওক। মানে মই এটা কথা কৈছোঁ না, যে ব্ৰহ্মপুত্ৰ নাই কোনো দয়া মায়া, মানে দুখীয়া আৰু পইচাৱালা মানুহ নাচায়। ব্ৰহ্মপুত্ৰ যিফালে ভাঙি যাব, মানে ভাঙা ষ্টাৰ্ট হৈ যায় এইফালে ভাঙি থাকে, মানে ইয়াৰ কোনো দয়া মায়া নাই। চাওক আপোনালোকে, কালি দিনত আমি চাই গৈছোঁ এই ঘৰখন, কিন্তু ইয়াত মানে কোনো চিনে নাই। ইয়াত এখন ঘৰ আছিল, সেই ঘৰখনৰ কোনো প্ৰুফে নাই। মানে সিহঁতে কালি দিনত মানে কাম চাম কৰি পেলাই খাই চাই পেলাই ৰাতি টোপনি মাৰিছে। টোপনি মাৰা থাকাতে মানে ঘৰটো লাহে লাহে তলফালে যাই আছে, মানে বহি যাই আছে। সিহঁতে কি মানে চকীৰ পৰা উঠি পেলাই মানে ইয়াতে এজনে মানে টোপনি ভাঙিছিল, মানে বাহিৰত গৈছিল, উঠি পেলাই ঘৰত চাইছে আৰু চাওঁতে দেখা পাইছে ঘৰ আধা মানে গ'ল, মানে নদীত গ'ল এনেকৈ অৱস্থাত। তাৰপিছত মানুহক মাতি চাতি কেনেকৈ কৰি ঘৰটো মানে বেলেগ জেগাত লৈছে ইয়াতে ভাঙি পেলাই। কি ক'ম আৰু ব্ৰহ্মপুত্ৰৰ কাহিনী আপোনালোকক। আজি এসপ্তাহ হৈ গ'ল মানে ব্ৰহ্মপুত্ৰৰ কাহিনী কৈ আছোঁ আৰু দেখাই আছোঁ। ইয়াৰ মাজতে এজন মানুহ অহা নাই আমাৰ ব্ৰহ্মপুত্ৰখন ৰক্ষা কৰিবৰ কাৰণে। মানে ইয়াৰ মানুহবিলাক কেনেকৈ বসবাস কৰি আছে, ইমান দুখীয়া মানুহ, মানে ইয়াৰে পৰা বেলেগ জেগাত যাই পেলাই যে ঘৰ মানে বনাব সেনেকৈ সক্ষমতা নাই। সেইকাৰণে মই চৰকাৰৰ কাষত আবেদন জনাইছোঁ, আপোনালোকে আহক, এইবিলাক চাই যাওক আৰু নদীটো বান্ধি দি যাওক, আৰু এই নদী ভাঙা মানুহবিলাকক কিবা সহায় কৰি থৈ যাওক। কি ক'ম আৰু চাওক আপোনালোকে ব্ৰহ্মপুত্ৰৰ অৱস্থাটো কেনেকৈ আছে। ইয়াত মানে মানুহে কেনেকৈ বসবাস কৰি আছে চাওক। ইমানে দুখীয়া মানুহ ইয়াত বসবাস কৰি থাকে, মানে কি ক'ম আমি, মানে মুখেদি বুজাব নোৱাৰোঁ এনেকৈ হৈ গৈছোঁ আমি আজি। মই এইখানি চৰকাৰৰ কাষত আবেদন জনাইছোঁ, আপোনালোকে আহক, ব্ৰহ্মপুত্ৰখন বান্ধি দি যাওক। ধুবুৰী ডিষ্ট্ৰিক্ট আৰু জামাদাৰহাট ব্লক দক্ষিণ পাৰ নাৰামাৰী গাঁওখন কেনেকৈ অৱস্থাত আছে, মানুহে কেনেকৈ বসবাস কৰি আছে, আহক চাই যাওক আৰু ব্ৰহ্মপুত্ৰখন বান্ধি দি যাওক। আপোনালোকে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। মানে কিয় কাৰণে শ্বেয়াৰ কৰিব, অসমৰ মানুহবিলাক চবেই যাতে চাব পাৰে এইকাৰণে শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব মাৰি দিব, আৰু মোৰ এটা ফেচবুক পেজ আছে, সেই পেজটো আপোনালোকে ফ'ল' কৰি দিব, ছবিকুল ব্লগ। আৰু মই এনেকৈ নতুন ব্লগ ভিডিঅ' বনাই পেলাই এৰি দিম। আজি এইখানেই আছিল।